কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ দিনাই নগাঁৱত প্ৰতিবাদ। কাৰ্বি গো বেক, কাৰ্বি চাইনিজ গো বেক। অসমতে অসমীয়াক বহিৰাগত অনা অসমীয়াই কৰা অপমানৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। ৰাজ্যৰ বিভিন্ন স্থানত AJYCPৰ প্ৰতিবাদ। তিনিচুকীয়া, নলবাৰী, লখিমপুৰত চৰকাৰ বিৰোধী শ্লোগান। বহিৰাগত অনা অসমীয়াক সাৱধান বাণী। কাৰ্বি আংলঙত কেনেধৰণে বহিৰাগত মানুহে আহি ভূমিপুত্ৰক মুৰ্দাবাদ ধ্বনি দিছে আমি সকলোৱে দেখিছোঁ। সেই যিটো ঘটনা, সেই ঘটনা সমগ্ৰ অসমলৈকে বিয়পি পৰিব যদিহে ইয়াক আমি প্ৰতিবাদ নকৰোঁ। আমি এই আন্দোলনৰ পৰা অমিত শ্বাহ আজি নগাঁৱলৈ আহিছে, স্বাগতম জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে, স্বাগতম জনাইছোঁ। বৰদুৱাৰ প্ৰকল্প তেওঁলোকে উদ্বোধন কৰিবলৈ আহিছে, আমি স্বাগতম জনাইছোঁ। কিন্তু ইয়াৰ দ্বাৰা আমি এটা কথা তেখেতসকলক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আপোনালোকক যিদৰে আমি স্বাগতম জনাওঁ, কিন্তু প্ৰতিবাদত আপোনালোকক মুৰ্দাবাদ দিবলৈ আমি ভয় নকৰোঁ। স্পষ্ট কথা, কাৰণ অসমত অসমীয়াৰ ভূমিৰ স্বাৰ্থৰ অধিকাৰৰ কথা ইয়াত জড়িত হৈ আছে, অসমৰ ৰাজনৈতিক অধিকাৰৰ কথা ইয়াত জড়িত হৈ আছে। অসমৰ প্ৰথম ভূমিপুত্ৰ কাৰ্বিসকল। কাৰ্বিসকলকে যদি আজি চাইনিজ বুলি বিদেশীৰ সৈতে তুলনা কৰিছে, পাছলৈ যে অসমীয়াক অন্য অভিধাৰে অপমান নকৰিব তাৰ নিশ্চয়তা নাই। অসমত অসমীয়াৰ স্বাভিমানক কোনোবাই আঘাত দিব, সেয়া সহ্য কৰা নহ'ব। এই মন্তব্যৰে সকিয়নি প্ৰতিবাদকাৰীৰ। যিসকলক অসমীয়া জাতিৰ কলম্বাছ বুলি আখ্যা দিয়া হয়, সেই কাৰ্বিসকলক বহিৰাগত বনিয়াই কাৰ্বি ভূমিত থিয় হৈ কাৰ্বি চাইনিজ গো বেক বুলি যি ধ্বনি দিয়াইছে, ইতিমধ্যে ধ্বনি উত্থাপন কৰিছে। কাৰ্বিসকলক আঁতৰি যোৱাৰ কাৰণে কাৰ্বিসকলক মুৰ্দাবাদ দিয়া হৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি এটা কথাই অনুভৱ কৰিছোঁ যে আজিৰ যিখন অসম, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণৰ যিখন অসম, যে জাতি মাটি ভেটি সুৰক্ষা কৰা যিখন অসম, এই অসমখনত কিন্তু আজিৰ তাৰিখতো খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, জনজাতি মানুহ, জনগোষ্ঠী মানুহ কিন্তু কেতিয়াও সুৰক্ষিত নহয়। চৰকাৰখনে বহিৰাগত বনিয়াক এই একেবাৰে ৰঙা দলিচা পাৰি দি অসমৰ খিলঞ্জীয়া মানুহক নিশেষ কৰাৰ এক ষড়যন্ত্ৰ কিন্তু আৰম্ভ কৰিছে। খিলঞ্জীয়াৰ ৰক্ষক বুলি কোৱা চৰকাৰৰ দিনত খিলঞ্জীয়াৰ এই দশা। আচলতে চৰকাৰ কাৰ পক্ষত? বহিৰাগত অনা অসমীয়াৰ নে খিলঞ্জীয়াৰ পক্ষত? কাৰ্বি আংলঙত সংঘটিত ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ অভিযোগেৰে ক'লে জাতি ভেটিৰ কথা কৈ শাসনৰ বাগজৰি হাতত লোৱা এখন চৰকাৰ আছে, আৰু সেই চৰকাৰখনৰ দিনত অসমতে অসমীয়া জাতিটোক আজি নিশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। যে বহিৰাগত অন্যান্য ৰাজ্যৰ পৰা অহা আৰু ৰাষ্ট্ৰৰ পৰা অহা লোকসকলে যিদৰে আমাৰ ভূমিপুত্ৰক আমি কলম্বাছ বুলি যাক কওঁ, অসমৰ কলম্বাছ, এই কাৰ্বি ভাই ভনী সহোদৰ ভাতৃসকলক যিদৰে কাৰ্বি চাইনিজ গো বেক বুলি ধ্বনি দিবলৈ সাহস পাইছে, তাৰ অন্তৰালত বিভিন্ন চক্ৰৰ যে হাত আছে সেই কথাটো আমি গম পাইছোঁ। ইয়াৰ ৰাজনৈতিক মেৰপেচ আছে, কুটিল অভিসন্ধি আছে। কি কাৰ্বি আংলং, কি তিনিচুকীয়া, কি উজনি, কি নামনি, সকলোতে বহিৰাগত অনা অসমীয়াৰ দপদপনি। এফালে কাৰ্বি আংলঙৰ লগতে ট্ৰাইবেল বেল্টৰ বহু ভূমিত বহিৰাগত অনা অসমীয়াৰ বেদখল, আনফালে চলে বলে কৌশলে অসমীয়াৰ ভূমি বহিৰাগত অনা অসমীয়াৰ হাতলৈ গৈয়ে আছে। এয়া সহ্য কৰা নহ'ব। অসমত অসমীয়াৰ ভূমিৰ আৰু ৰাজনৈতিক অধিকাৰ থাকিবই লাগিব। এই মন্তব্যৰে গৰজি উঠিল AJYCPৰ সদস্য। অসমত দুখন বোলে বিহাৰী জিলা আছে, এখন হৈছে তিনিচুকীয়া, আন এখন হৈছে কাৰ্বি আংলং। এই কথাটো আমি অতি শেহতীয়াকৈ গম পাইছোঁ। এনেকুৱা ধৰণৰ অভিধা আজি অসম ভূমিত থাকি পেলাই কোনে কেনেকৈ লিখিবলৈ সাহস পালে? আজি বিহাৰীসকল হওক, অন্যান্য বহিৰাজ্যৰ পৰা ব্যৱসায় কৰিবলৈ অহা যিসকল মানুহ আছে, তেওঁলোকে অসমৰ মাটি পানী বায়ু সেৱন কৰি অসমৰ নীতি নিয়ম মানি চলি অসমৰ ভূমিপুত্ৰসকলক চেলুট দি থাকিব লাগিব প্ৰতি মুহূৰ্তত। মুখ্যমন্ত্ৰীয়ে কৈছে যে তিনিচুকীয়াত যে মিয়া মানুহে বা প্ৰব্ৰজিত মানুহে মাটি দখল কৰিছে। তেওঁ মুখ্যমন্ত্ৰী হৈ আচলতে তেনেকুৱা কোৱা কথাটো উচিত নহয়। এই কথাটো কৈ থাকিলে সমস্যাটো সমাধান নহ'ব। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসম বিধানসভাত আইন আনিব লাগিব। আইন আনি পেলাই যাতে বহিৰাগত মানুহে মাটি কিনিব নোৱাৰে, প্ৰব্ৰজিত মানুহে যাতে মাটি কিনিব নোৱাৰে, আইনৰ জৰিয়তে সেই ব্যৱস্থাটো কৰিব লাগিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।